প্ৰিয় বন্ধু বান্ধৱীসকল, ষ্টাডি বিবি চেনেললৈ মই বিউটি আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত শিশুসকলৰ বিষয়ে আৰু দুটা কথা পাতিবলৈ আগবাঢ়ি আহিছোঁ। আপোনালোক সকলোৱে জানে, তথাপি মই আপোনালোকৰ শিশুসকলক কেনেধৰণে আপোনালোকে ডাঙৰ কৰিছে আৰু আপোনালোকে হাতত কি তুলি দিছে, ইয়াৰ বিষয়ে মই দুটা কথা ক'বলৈ আগবাঢ়ি আহিছোঁ। যদি কথাখিনি আপোনালোকৰ কাৰোবাৰ পচন্দ নহয় তেতিয়া কমেণ্টত লিখিব আৰু মই তাৰ উত্তৰ আপোনালোকক নেক্সট ভিডিঅ'ত দিম। এতিয়াৰ যুগত শিশুসকলে কি পঢ়িছে? হাতত এখন সাধু কিতাপ আছেনে? নিশ্চয় নাই। যদি কাৰোবাৰ আছে জনাব। শিশুসকলৰ হাতত আপোনালোকে সাধু কিতাপ তুলি দিছেনে? নিশ্চয় নাই দিয়া মই ভাবোঁ, নহয়নে? এতিয়াৰ যুগত কি হাতত থাকিব কিছুমান খেলৰ সামগ্ৰী, হয় ঠিকেই, প্লেৱেৰ মেথড তেওঁলোকক কিছুমান শিক্ষা দিব পাৰি আৰু তেওঁলোকৰ হাতত কিন্তু অকণমান সময় হ'লেও এটা মোবাইল তেওঁলোকৰ হাতত পৰিবই। কিন্তু আপোনালোকে জানেনে, সাধু কিতাপৰ জৰিয়তে এটি শিশুৱে কিমান কথা শিকিব পাৰে? লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু সৰু অৱস্থাৰ পৰা আমাৰ ল'ৰা ছোৱালীক আমি পঢ়ুৱাইছোঁ আৰু আমিও পঢ়ি আহিছোঁ। সেই সাধু কিতাপখন হয়তো বহুতো শিশুৱে চিনিয়েই নাপায় এতিয়াৰ যুগত। তাত ইমান ধুনীয়া ধুনীয়া কেইটামান সাধু আছে, সেই সাধুখিনি যদি পঢ়ি থাকিবৰ মন যায় আৰু শুনিলে শুনি থাকিবৰ মন যায়। আমাৰ ছোৱালী আইতাকে শুনাইছিলে তেজীমলাৰ সাধু, আৰু সেই সাধু তাই পিছত আধা ফুটা মাতেৰে নিজেই কৈছিলোঁ, আৰু তেতিয়া এটা টেপ আছিলে, টেপটোত আমি কেছেট ভৰাই ৰেকৰ্ড কৰি থৈছিলোঁ, পিছত আকৌ শুনো। চাওক কিমান সুন্দৰ দিন আছিলে সেই দিনবোৰ। দ্বিতীয়তে আৰু বহুতো সাধু কিতাপ আছে, পঞ্চতন্ত্ৰ, জাতক আৰু হিত উপদেশৰ সাধু। এই সাধু কিতাপখন আপোনালোকে ল'ৰা ছোৱালীক দিবচোন, কিমান মনোযোগেৰে পঢ়িব। ছবিবোৰ দেখিয়ে তেওঁলোক মনোগ্ৰাহী হৈ পৰিব আৰু ইয়াৰ পৰা বহুতো কথা শিকিব। আৰু এটা কথা মই এইখিনিতে কওঁ, এই যিবিলাক শিশু সাহিত্য, এইবিলাক ল'ৰা ছোৱালীক প্ৰথম অৱস্থাৰ পৰাই দি পেলাই যদি মনোগ্ৰাহী কৰা হয়, সেই শিশুৱে কেতিয়াও মোবাইল ল'বলৈ নিবিচাৰে। আপোনালোকে ভাবিব পাৰে আজিৰ যুগত সাধুৰ কি দৰকাৰ, কিন্তু সেই সাধুৰ পৰা যিখিনি জ্ঞান পোৱা যায়, আগৰ ল'ৰা ছোৱালীখিনিক বহুত ভাল পথত নিছিলে, নহয়নে বাৰু? আৰু বহুতো কিতাপ আছে, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, মাদাৰ টেৰেছা, তেখেতসকলৰ কিতাপসমূহ সৰু সৰুকৈ পায়। আনি আপোনাৰ শিশুৰ হাতত তুলি দিবচোন, ফটো দেখি দেখি তেওঁলোক সেই কিতাপ পঢ়িবলৈ আগ্ৰহী হ'ব। মহাত্মা গান্ধী, সৰ্বেপল্লী ৰাধাকৃষ্ণন, সেই কিতাপসমূহ আমি বাৰু আজি মনত ৰাখিছোঁনে? সেইখিনি আপোনালোকে দোকানত বিচাৰি আনি যদি শিশুৰ হাতত তুলি দিয়ে, তেতিয়া আপোনাৰ শিশু কেতিয়াও মোবাইল ল'বলৈ আগবাঢ়ি নাযায়। গতিকে আমাৰ লগৰী কিতাপ আমি কেতিয়াও এৰিব নোৱাৰোঁ, যিমানেই মোবাইল ওলাওক। কিতাপ পঢ়িলে যিটো জ্ঞান বাঢ়ে, মোবাইলটো চাই থাকিলে যদিও জ্ঞান থকা এটা কথা আপুনি পঢ়ি থাকে মোবাইলত, তাৰপিছতে বেলেগ এটা ওলাই যাব, গতিকে সেই বিষয়টোৰ প্ৰতি অকণমান হ'লেও কমি যাব মনোভাৱ। হয়নে নহয় কথাখিনি আপোনালোকে জনাব।